মহাৰাজ পৃথু উৰণ সেতু নিৰ্মাণত বিসংগতি আৰু এই সমগ্ৰ বিষয়টোক লৈ চৰ্চা দুগুণে বৃদ্ধি পাইছে। এসপ্তাহ নহওঁতেই সেতুৰ ওপৰত গাঁতৰ সৃষ্টি হৈছে, চপৰা চপৰে এৰি গৈছে সেতুৰ উপৰিভাগ আৰু নিৰ্মাণ কাৰ্যৰ মান নিম্ন স্তৰৰ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। দৃশ্য দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক মুনাফাৰ বাবে খৰধৰকৈ সেতুখন মুকলি কৰা বুলিও চৰ্চা চলিছে। আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি আপডেটছ জানিবৰ বাবে আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক জিতুমণিৰ সৈতে। জিতুমণি, আমি আপোনাৰ কাষলৈ গৈছোঁ। আপুনি পূৰ্বতেও জনাইছিল সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যে নিৰ্মাণৰ যিটো বিসংগতি বা ৰাইজৰ যিটো প্ৰতিক্ৰিয়া সেইবিলাকে কিন্তু সকলোকে ভবাই তুলিছে যে ইমান কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন দলং নিৰ্মাণৰ মাত্ৰ এসপ্তাহৰ পাছতে যদি এই অৱস্থা হয় তেতিয়াহ'লে আন্তঃগাঁথনি উন্নয়নৰ ফুপুৰা স্বৰূপতে নিশ্চিতভাৱে প্ৰকাশিত হৈ পৰিব। গতিকে এই বিষয়টোৰ সন্দৰ্ভত শেহতীয়া কি প্ৰতিক্ৰিয়া আহি পৰিছে, ৰাইজে কি কয়, সবিশেষ জানিবৰ বাবে আপোনাৰ কাষলৈ গৈছোঁ। হয়, নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ উৰণ সেতুখন ইতিমধ্যে কেইবাটাও বিসংগতি দেখা পোৱা গৈছে। ইয়াৰে ভিতৰত প্ৰথমে ক'ব লাগিব, এসপ্তাহ নহওঁতে মুকলি কৰি দিয়া এই উৰণ সেতুখনত এই চানমাৰি অৰ্থাৎ এই মাজভাগৰ ৰটাৰীটোতে দেখা পায় সন্ধিয়াৰ ভাগত এক ভয়ংকৰ যান জঁটৰ সৃষ্টি হয়। দ্বিতীয়তে উৰণ সেতুখন আমবাৰীৰ ফালৰ পৰা যেতিয়া উঠি আহে সেই স্থানতে দেখা পোৱা গৈছে বিটুইনসমূহ যি চপাৰা চপি এৰি থকা দেখা পোৱা গৈছে। আনফালে যিবোৰ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। আৰু চতুৰ্থতে যিহেতু আমি আন এটা বিসংগতিৰ কথা ক'ব লাগিব, এই উৰণ সেতুখনৰ তলৰ ভাগত যিবোৰ পাৰ্কিং, এই পাৰ্কিঙত কিন্তু ইতিমধ্যে জাবৰ জোঁথৰ বা অলাগতিয়াল সামগ্ৰীৰে ভৰি পৰিছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে উৰণ সেতুখনৰ মুকলি কৰিছে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা যান জঁটৰ সমাধানৰ বাবে। কিন্তু এই যান জঁট সমস্যা সমাধানৰ দূৰৰে কথা, সন্ধিয়াৰ ভাগত পূৰ্বতকৈ ভয়ংকৰ যান জঁটৰ সৃষ্টি হয় এই স্থানটোত। মোৰ সহযোগী বিষ্ণুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু আপুনি এই স্থানটোৰ পৰা আহে যদি এই ৰটাৰীটোৰ দুচাৰিওফালে এনে ভয়ংকৰ যান জঁটৰ সৃষ্টি হয়। এই দিনৰ ভাগতে এনেদৰে যান জঁটৰ সৃষ্টিৰ লগতে সন্ধিয়াৰ ভাগত এক ভয়ংকৰ যান জঁটৰ সৃষ্টি হয়। ইয়াৰ মাজতে আমি উল্লেখ কৰিব লাগিব, যিগৰাকী ইঞ্জিনিয়াৰৰ তত্ত্বাৱধানত এই যে ৰটাৰীটো নিৰ্মাণ কৰিছিল তেখেতৰ ভুলৰ বাবে হয়তো আজি মহানগৰবাসীয়ে পূৰ্বৰ যেনেকৈ যান জঁটত তেওঁলোকে সমস্যাত ভুগি আছে বৰ্তমান সময়তো তেওঁলোকে একে যান জঁটত ভুগিবলগীয়া হৈছে। কাৰণ এই ৰটাৰীটো হয়তো যিগৰাকী ইঞ্জিনিয়াৰৰ তত্ত্বাৱধানত নিৰ্মাণ কৰিছে তেওঁৰ যি নক্সা আছিলে এই নক্সাৰ ভুলৰ বাবে হয়তো এনেধৰণৰ ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ থকা দেখা পোৱা গৈছে। আমি পুনৰ উল্লেখ কৰিছোঁ, যিহেতু কেইবাটাও বিসংগতি আৰু এই বিসংগতিৰ থকাৰ পিছতো তেওঁলোকে ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ হয়তো একমাত্ৰ কাৰণ হৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত মহানগৰবাসীক চমক দেখুৱাবৰ বাবে হয়তো এনেধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে উল্লেখ কৰা গৈছে যে গৌতম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড আৰু অনুপম প্ৰাইভেট লিমিটেডৰ দুই ঠিকাদাৰে এই যি তেওঁলোকে নিৰ্মাণ কৰিছে এই নিৰ্মাণ কৰাতে 150 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিছে। ৰাইজৰ ধন অপচয় কৰি নিৰ্মাণ কৰাৰ পিছতো কিন্তু তেওঁলোকে মুকলি কৰাৰ পিছত এনেধৰণৰ কেইবাটাও বিসংগতি দেখা গৈছে। ইয়াৰে সকলোতকৈ ডাঙৰ বিসংগতিটো হৈছে এই যে যান জঁট। কাৰণ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে গুৱাহাটীবাসীকভাৱে উপহাৰ দিবৰ কাৰণে সাজু হৈছিল এইখন উৰণ সেতু। কিন্তু দীৰ্ঘদিনীয়া যে সমস্যা সমাধানৰ কথা দূৰৰে কথা, পূৰ্বতকৈ ভয়ংকৰ যান জঁটৰ সৃষ্টি হয় এই স্থানটোত। যিহেতু আপুনি এই ফালৰ পৰা যদি আমবাৰীৰ ফালৰ পৰা আহি এই স্থানটোত আপুনি চানমাৰীৰ স্থানটোত ৰখায়, নাইবা আপুনি নুনমাটিৰ ফালৰ পৰা আহি পেলাই এই স্থানটো যেতিয়া পাব না, আনফালে যেতিয়া আপুনি সোঁফালে যদি চাই যদি আপুনি ৰাজগড়ৰ ফালৰ পৰা যদি আহে এই স্থানটোত ৰাখে, এই স্থানটোত কিন্তু ভয়ংকৰ যান জঁটৰ সৃষ্টি হয়। এয়া আমি দেখুৱাইছোঁ। এতিয়া দিনৰ 10:35 হ'ল, এই সময়তো কিন্তু এনেদৰে যান জঁটৰ সৃষ্টি হৈছে। চাৰিওদিশে 4জন আৰক্ষী থকাৰ পিছতো কিন্তু এনে সমাধান কৰিব পৰা নাই যান জঁটৰ ব্যৱস্থা। এক প্ৰকাৰ ক'ব লাগিব 150 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ উৰণ সেতুখন কিন্তু বিফলে থকাৰ কথা ইতিমধ্যে সাধাৰণ জনতা বা গুৱাহাটী মহানগৰবাসীয়ে ইতিমধ্যে উল্লেখ কৰিছে। আমি সাধাৰণ জনতা আছে, সাধাৰণ জনতাৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কাৰণ দীৰ্ঘদিনীয়া যি সমস্যা আছিল সমস্যাৰ অন্ত পেলাই এই উৰণ সেতুখন মুকলি কৰিছে, কিন্তু মুকলি কৰাৰ পিছতো কিন্তু সন্ধিয়াৰ ভাগত যে ভয়ংকৰ যান জঁটৰ সৃষ্টি হয় তাক লৈ প্ৰতিগৰাকী লোকে ক্ষোভ প্ৰকাশ কৰিছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, উৰণ সেতুখন মুকলিৰ পিছতো কিন্তু ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ আছে। এইবিলাক কি ক'ম আৰু, প্ৰি প্লেনিংটো ভালকৈ কৰা নাই, সেইটোৱে আৰু সেইটো কাৰণে হৈছে। নিৰ্মাণ কৰিছে ইঞ্জিনিয়াৰৰ হয়তো ভুলৰ কাৰণে এনেকুৱা হৈছে। হয়, তেওঁলোকৰ ভুলৰ কাৰণে হৈছে বুলি ক'ব লাগিব।
নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে ইতিমধ্যে উল্লেখ কৰিছে যে ৰটাৰীটো যি বনাইছে এই ৰটাৰীটো বনোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ সমাধান পথ আজিলৈকে দেখুৱাব পৰা নাই। আমি ৰাতিপুৱাৰ পৰা উল্লেখ কৰিছোঁ যে উৰণ সেতুখন নিৰ্মাণৰ পিছতে এসপ্তাহৰ পূৰ্বে এসপ্তাহ নহওঁতে ভিতৰসমূহ চপৰা চপৰি এৰিছে, বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ যান জঁটৰ সমস্যাৰ সমাধান হোৱা নাই। আমি প্ৰতিগৰাকী লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰত আছোঁ, উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিলে নিৰ্বাচনৰ প্ৰাকখনত, তাৰপিছতো কিন্তু যান জঁটৰ সমস্যা কিন্তু আজিলৈ সমাধান হোৱা নাই। এইটো আমি আশা কৰিছিলোঁ যে গুৱাহাটীবাসী ৰাইজে যে এইখন উৰণ সেতু নিৰ্মাণ হোৱাৰ পিছত যান জঁটৰ সমস্যাটো কিছু সমাধান হ'ব, কিন্তু দুৰ্ভাগ্যবশতঃ মানে যিটো আমাৰ টেকন'লজি ইউজ কৰিলে তেওঁলোকে আগৰ পুৰণা ব্ৰিজখনৰ লগত মাৰ্জ কৰি পেলাই, তাৰপিছত কি হৈছে দেখা গৈছে যে বৰ্তমানো যান জঁটৰ পৰিস্থিতি কিন্তু সিমান খাম কটা নাই। সেইটো এটা নিশ্চয় ভাবিবলগীয়া কথা, আৰু আমি আশা কৰিছোঁ যাতে চৰকাৰখনে পিছলৈকে ইয়াৰ কিবা সমাধানৰ চিন্তা কৰিব। ধন্যবাদ। নিশ্চয় জিতুমণি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে উৰণ সেতুৰ নিৰ্মাণৰ বিসংগতিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলৰ মাজত।